Hello everyone, মোৰ চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈকে তোমালোকক স্বাগতম জনাইছো। আশা কৰিছো তোমালোক সকলোৰে ভাল। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই বিশেষকৈ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড ফাৰ্ষ্ট সেমিষ্টাৰত কেনেকুৱা ধৰণৰ কি পেপাৰ আছে বা সেইবিলাকৰ সিলেবাসটো কি সেই বিষয়ে অলপ ডিসকাশন কৰিম বুলি ভাবিছো। যেহেতু তোমালোক বহুতেই মোক কমেন্ট সেকশনত এটো সুধি আছিলা যে পেপাৰছৰ ওপৰত কবা বা সাবজেক্ট নিজে সিলেক্ট কৰিব লাগে নে কি হয় সেইবিলাকৰ ওপৰত তোমালোকে জানিবলৈ বিচাৰিছিলা। গতিকে মই তোমালোকৰ কমেন্টৰ সেই ৰিকুৱেষ্টৰ ওপৰতে মই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। গতিকে আশা কৰিম তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাবা। তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। সো ফাৰ্ষ্টতে তোমালোকেটো এটো জানাই যে বড়োলেণ্ড ইউনিভাৰ্চিটিত 2 বছৰীয়া হে বিএড কোৰ্সত 4টা সেমিষ্টাৰ থাকে। ফাৰ্ষ্ট সেমিষ্টাৰ, সেকেন্ড সেমিষ্টাৰ, থাৰ্ড এণ্ড ফৰ্থ সেমিষ্টাৰ, ঠিক আছে। তো ইয়াৰে যেটো ফাৰ্ষ্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰ থাকে ইয়াতে বিশেষকৈ থিওৰিটিক্যাল বস্তুখিনিয়ে থাকে। মানে তোমালোকে ইয়াতে পেপাৰছ এইবিলাক পঢ়িব লাগিব আৰু লগতে তাৰ এক্সামিনেশনটো থিওৰিটিক্যালি মানে এক্সামত লিখি এনেকৈ দিব লাগিব। তাৰ মানে বেলেগৰ ইমান তাতে প্ৰেক্টিকেলৰ ইমান নাথাকে ফাৰ্ষ্ট এণ্ড সেকেন্ড সেমিষ্টাৰত। আৰু তাতে যিবিলাক সেকেন্ড ইয়াৰত আহিবা তেতিয়া সেকেন্ড ইয়াৰৰ সেই থাৰ্ড সেমিষ্টাৰৰ পৰা তোমালোকৰ টিচিং প্ৰেক্টিস স্টাৰ্ট হয়। আৰু সেই টিচিংত মানে তোমালোকে স্কুললৈকে যাব লাগিব, স্কুলত গৈ পঢ়াবগে লাগিব। হেতু 3 মাহৰ পৰা 4 মাহৰ ভিতৰত টাইম ডিউৰেশনছ থাকে। সো সেইখিনি কমপ্লিট হোৱাৰ উপৰিও আৰু বহুত কিবা কিবি হেবোৰ কৰিব লাগে। সেইবিলাক তোমালোকে যেতিয়া বিএডত এডমিশন লবা নিশ্চয়কৈ তাৰ পিছত যেতিয়া ফাৰ্ষ্ট সেমিষ্টাৰ বা সেকেন্ড সেমিষ্টাৰ থাকে তোমালোকে নিজে হেতু গম পাই যাবা। সো মই এতিয়া সেইখিনি নকও যে থাৰ্ড সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰত কি পঢ়িব লাগে। সো যেহেতু তোমালোকে এতিয়া নতুন আৰু তোমালোকে বিএড কোৰ্সত কিছুমানে এডমিশন লৈছা বা কিছুমানে লম বুলি ভাবিছা। সো তোমালোকৰ কাৰণে মই এটো কথা কম যে ফাৰ্ষ্ট সেমিষ্টাৰটো বিষয় তোমালোকে যদি জানা, কাৰণ মানে এই কৌতুহল এটা হৈ থাকে যে কিনো পঢ়িব লাগিব। সো মই ফাৰ্ষ্ট সেমিষ্টাৰটোৰ ওপৰতে বিশেষকৈ আজিৰ ভিডিঅ'টোত ফোকাস কৰিম যে ইয়াতে কেনেকুৱা ধৰণৰ পেপাৰছ আছে বা কেনেকুৱা ধৰণৰ কি সিলেবাস তোমালোকে ইয়াতে পঢ়িব কভাৰ কৰিব লাগিব। আৰু বহুতে এটো সুধি আছিল যে সাবজেক্টবোৰ নিজে চুজ কৰিব লাগিব নেকি। সো এটো কৈ থওঁ যে সাবজেক্টটো মানে ফাৰ্ষ্ট সেমিষ্টাৰ তোমালোকে চুজ কৰিব নালাগে। ফাৰ্ষ্ট সেমিষ্টাৰত সকলোৰে কাৰণে সেম পেপাৰছে থাকিব, বাট সেকেন্ড সেমিষ্টাৰত মেথডছ পেপাৰ থাকে, ঠিক আছে। আৰু সেই মেথড পেপাৰ তোমালোকে যদি তোমালোকৰ বেকগ্ৰাউণ্ড যদি সায়েন্সৰ হয় তেনেহলে তোমালোকৰ সায়েন্স বা মেথছ তোমালোকে ল'ব লাগিব মেথড পেপাৰ দুখন। আৰু যদি তোমালোকে আৰ্টছ বেকগ্ৰাউণ্ডৰ হয় তেনেহলে তোমালোকে যিকিখন সোশিয়াল সায়েন্স হেখনটো ল'বই লাগিব। তাৰ উপৰি তোমালোকে আসামিজ বা ইংলিশ, বড়ো তেনেকুৱা ধৰণৰ সাবজেক্ট আছে, সেই তেনেকুৱা দুখন সাবজেক্ট ল'বই লাগিব, ঠিক আছে। আৰু যিসকল কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে দুইটা মিলাই কিবা এটা হেতু ল'ব লাগে। আৰু হেতু ইমান মানে ডাইৰেক্টলি ক'ব নোৱাৰি, বিশেষকৈ কমাৰ্চৰ ষ্টুডেণ্টেটো ইফালে তোমাৰ সোশিয়াল সায়েন্স বা মেথছ তেনেকুৱা কি লৈ লয়। সো হেতু নিজৰ লগত কথা যে তোমালোকে কোনটো সাবজেক্ট নিজে চুজ কৰিবা। হেতু সেকেন্ড সেমিষ্টাৰত হ'ব, বাট ফাৰ্ষ্ট সেমিষ্টাৰত সকলোৰে কাৰণে সেম পেপাৰছে থাকে আৰু সেই সেম পেপাৰছৰ ওপৰত তোমালোকে এক্সাম দিব লাগিব। আৰু গতিকে মই আজি এই ভিডিঅ'টোত সেই ফাৰ্ষ্ট সেমিষ্টাৰৰ পেপাৰছ কেইখনৰ ওপৰত মই ডিসকাশন কৰিম। সো এতিয়া আমি ফাৰ্ষ্ট সেমিষ্টাৰৰ পেপাৰ কেইখনৰ বিষয়ে অলপ ডিসকাশন কৰি লওঁ। তোমালোকে স্ক্ৰীনত দেখিছা যে ফাৰ্ষ্ট সেমিষ্টাৰৰ পেপাৰ আছে টোটাল 6খন। ইয়াৰে 4খন আছে 100 মাৰ্কছৰ আৰু 2খন আছে 50 মাৰ্কছৰ। পেপাৰ কেইখন হৈছে ফাউণ্ডেশ্যন অফ এডুকেশ্যন, গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ চাইল্ডহুড এণ্ড এডোলেসেন্স, কণ্টেম্পৰেৰী ইণ্ডিয়া এণ্ড এডুকেশ্যন, আণ্ডাৰষ্টেণ্ডিং ডিচিপ্লিন এণ্ড সাবজেক্ট, লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম, আৰু ইপিচি পেপাৰ ৰিডিং এণ্ড ৰিফ্লেক্টিং অন টেক্সট। সো তোমালোকে এটো এটা জানি থোৱা যে ফাৰ্ষ্ট সেমিষ্টাৰত দুটা এক্সামিনেশন পাতা হয়। তাৰে এটা হৈছে সেশনেল এক্সামিনেশন, যেটো তোমালোকৰ যেতিয়া কোৰ্স স্টাৰ্ট হ'ব, ক্লাস স্টাৰ্ট হ'ব তাৰ 3 মাহৰ পিছত তোমালোকৰ সেশনেল এক্সামিনেশনটো পাতিব। হেতু 20 নম্বৰীয়া হয়। প্ৰত্যেকখন পেপাৰৰ কাৰণে হেতু 20 নম্বৰকে আহে। আৰু তাৰ পিছত যেতিয়া সেমিষ্টাৰটো শেষ হ'বলৈ হ'ব তেতিয়া সেমিষ্টাৰ ফাইনেল এক্সামিনেশনছ হ'ব। আৰু হেতু যিখন 100 মাৰ্কছৰ আছিলে সেইকিখনৰ বাবে তোমালোকৰ 80 মাৰ্কছৰ কোৱেশ্চনছ আহিব। আৰু 50 মাৰ্কছৰ যিখন ফিফথ পেপাৰ আছিলে CC05 ফৰ লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম সেইখনৰ তোমালোকৰ 40 মাৰ্কছ আহিব। আৰু ইপিচিৰ ৰিডিং এণ্ড ৰিফ্লেক্টিং অন টেক্সট সেইখনৰ 20 মাৰ্কৰ কুৱেশ্চন পেপাৰ থাকিব। সো এতিয়া আমি ডিসকাশন কৰোঁ যে প্ৰত্যেকখন পেপাৰত কি তোমালোকে পঢ়িবলৈ পাবা। গোটেইখিনি মই মানে কমপ্লিটলি ডিটেইল ডিসকাশন এতিয়া নকৰোঁ বাৰু। জাষ্ট মই তোমালোকৰ এটা আইডিয়া দি থৈ দিওঁ যে তোমালোকে এই পেপাৰ কেইখনৰ জৰিয়তে কেনেকুৱা ধৰণৰ বস্তু মানে তোমালোকৰ শিকিবলৈ পাৰিবা। ফাৰ্ষ্ট পেপাৰ ফাউণ্ডেশ্যন অফ এডুকেশ্যনত তোমালোকে এডুকেশ্যনৰ বেছিক কনচেপ্টছ বা এডুকেশ্যনৰ এইমছ আৰু ইয়াৰ লগতে ফিল'ছফিকেল, ছ'চিয়লজিকেল, সাইকোলজিকেল আৰু ইকনমিকেল পাৰ্সপেক্টিভছৰ ওপৰত পঢ়িব লাগিব। আৰু বিভিন্ন গ্ৰেট পাৰ্সনেলিটিজসকলে এডুকেশ্যনৰ ওপৰত যিবিলাক ডেফিনেশ্যনছ আগবঢ়াইছিলে বা লাৰ্ণিং কিছুমান থিয়ৰিজ আছে তাৰ বিষয়ে ইয়াত পঢ়িবলৈ পাবা।
সেকেন্ড পেপাৰখন হৈছে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ চাইল্ডহুড এণ্ড এডোলেচেন্স আৰু এই পেপাৰখনৰ জৰিয়তে চাইল্ডৰ কেনেকৈ গ্ৰোথ আৰু ডেভেলপমেণ্ট হয় সেই বিষয়ে তোমালোকে পঢ়িব লাগিব। ইয়াত এজন চাইল্ডৰ কেনেকৈ ফিজিকেল বা মটৰ ডেভেলপমেণ্ট হয়, লগতে কেনেকৈ কগনিটিভ ডেভেলপমেণ্ট বা লেংগুৱেজ, ছ'চিয়েল আৰু ইম'চনেল ডেভেলপমেণ্ট হয়, আৰু সিহঁতৰ মানে চাইল্ডৰ প্ৰটেকশ্যন এণ্ড ৰাইটছৰ ওপৰত, আৰু লগতে এডোলেচেন্স পিৰিয়ডৰ ওপৰত পঢ়িব লাগিব, আৰু চাইল্ড ছ'চিয়েলাইজেশ্যন কেনেকৈ হয় সেই বিষয়ে এই পেপাৰখনৰ জৰিয়তে তোমালোকে পঢ়িবলৈ পাবা। থাৰ্ড পেপাৰখনত তোমালোকে আমাৰ এডুকেশ্যন ছিষ্টেমটো কেনেকৈ অতীতৰ পৰা এতিয়ালৈকে আমাৰ ডেভেলপ হ'ল, কি পলিচি আহিলে, আগতে বেদিক এডুকেশ্যন আছিলে বা ইছলামিক এডুকেশ্যন কেনেকুৱা আছিলে, আৰু বৰ্তমান আমাৰ নিউ এডুকেশ্যন পলিচিৰ জৰিয়তে আমি কেনেকুৱা এডুকেশ্যন লৈ আছোঁ সেইবোৰ, আৰু লগতে প্ৰভিজনেল কি প্ৰভিজনছ আছে আমাৰ কনষ্টিটিউশ্যনত, সেইবোৰৰ বিষয়ে তোমালোকে এই পেপাৰখনৰ জৰিয়তে পঢ়িব পাৰিবা। তাৰোপৰি এডুকেশ্যন ছিষ্টেমৰ ভেলু কি, দ্য পিচ এডুকেশ্যন কি হয় সেই তাৰ বিষয়ে ইয়াতে তোমালোকে পঢ়িব লাগিব। The fourth paper is Understanding Disciplines and Subjects. এই পেপাৰখনতো ফুল মাৰ্কছ 100 হয়, আৰু এই পেপাৰখনত তোমালোকে ডিচিপ্লিন আৰু ছাবজেক্টৰ মাজত কি ডিফাৰেঞ্চ আছে সেই বিষয়ে পঢ়িব লাগিব। লগতে স্কুল ছাবজেক্টছ লাইক মেথমেটিক্স, ছ'চিয়েল ছায়েন্স বা লেংগুৱেজ সেইবোৰ কিয় ইণ্টাৰলিংক কৰা হয় বা ইণ্টাৰডিচিপ্লিনাৰী ভেলুজ তাত থাকে, তাৰ ফলত ষ্টুডেণ্টছৰ কি সুবিধা হয় সেই বিষয়ে এই পেপাৰখনৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা। ফিফ্থ পেপাৰখন হৈছে লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম, আৰু এইখনৰ ফুল মাৰ্কছ 50। এইখন পেপাৰ তোমালোকে লেংগুৱেজৰ ফাংচন বা নেচাৰ, আৰু ইয়াত কনষ্টিটিউশ্যনেল কি প্ৰভিজনছ আছে, কিয় লেংগুৱেজ জানিব লাগে, লেংগুৱেজে কেনেদৰে এডুকেশ্যনটোত ভালদৰে বুজাত সহায় কৰে, আৰু কি বেৰিয়াৰ্ছ থাকে, সকলো বিষয়ে এই পেপাৰখনত তোমালোকে পঢ়িব লাগিব। ফাইনেলি আমি ফাৰ্ষ্ট ছেমিষ্টাৰৰ লাষ্ট পেপাৰখন আহি পাইছোঁহি, আৰু এইখন হৈছে EPC পেপাৰ। ইয়াৰ ফুল মাৰ্কছ থাকিব তোমাৰ 50 আৰু ফাইনেল আহিব 20। ইয়াত তোমালোকে বিশেষকৈ ৰিডিঙৰ বিভিন্ন ধৰণৰ অবজেক্টিভ কনচেপ্ট বা ৰিডিং স্কিলছ বা মেথডছৰ ওপৰত ইয়াতে পঢ়িব লাগিব, আৰু প্ৰত্যেকখন পেপাৰতে তোমালোকে এছাইনমেণ্ট জমা দিব লাগিব। প্ৰত্যেকখন পেপাৰতে প্ৰায় মিনিমাম দুটাকৈ এছাইনমেণ্ট থাকে, আৰু সেইবোৰ তোমালোকে কৰি টাইমতে জমা দিব লাগিব। চ' মই থুলমূলকৈ তোমালোক আভাস দিবলৈ চেষ্টা কৰিলোঁ যে পেপাৰকেইখনৰ জৰিয়তে তোমালোকে কেনেকুৱা ধৰণৰ শিকিব পাৰিবা বা কেনেকুৱা ধৰণৰ বিষয়বস্তু ইয়াতে সোমোৱা আছে। চ' তোমালোকৰ নিশ্চয়কৈ হেল্প হ'ব বুলি মই আশা ৰাখিছিলোঁ। বাকী এইখিনিয়ে আছিলে ক'ব লগা, যিহেতু তোমালোকে মোক কমেণ্টত এইখিনিকে জানিবলৈ বিচাৰিছিলা। চ' এইখিনি মই ভাবিছোঁ তোমালোকে বুজি পাইছা বা তোমালোকৰ সুবিধা হৈছে, তোমালোকেও এতিয়া মানে এটা আইডিয়া কৰিব পাৰিছা যে BEd কোৰ্চটোত আচলতে কেনেকুৱা ধৰণৰ কি শিকিব লগা হয় বা পঢ়িব তোমালোকে লাগিব। চ' মই ফাৰ্ষ্ট ছেমিষ্টাৰটো এতিয়া ডিছকাশ্যন কৰি দিলোঁ বাৰু। বাকী যিটো ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড, ফ'ৰ্থ ছেমিষ্টাৰ, সেইটো তোমালোকে যেতিয়া এডমিশ্যন ল'বা তাৰপিছত তোমালোকে সেইটো নিজে গম পাই যাবা। চ' মই সেইকেইটাৰ ওপৰত এতিয়া তোমালোকক মানে কৈ দিয়া নাই, আৰু কাৰণ নিজে সেইটো হৈ যাব, আহি যাব। আৰু ফাৰ্ষ্ট ছেমিষ্টাৰটোৱে একো আইডিয়া নাথাকে ন, গতিকে মই সেইখিনি তোমালোকক জনাবলৈ চেষ্টা কৰিলোঁ। বাকী ভিডিঅ'টো ইমানখিনিতে সামৰোঁ আৰু আজিৰ কাৰণে। চ' তোমালোকৰ যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। চ' আৰু নেক্সট ভিডিঅ' কেনেকুৱা কি টপিকৰ ওপৰত বনাব লাগে সেইটো তোমালোকে মোক কমেণ্ট কৰি দিবা। চ' আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। টিল দেন, বাই বাই।